নিচিলে গৈছো কি পিন্ধিবি সিজনী নিচিলে গৈছো কি পিন্ধিবি চবেই সুধিছে মইনো কেনেকে কম মোৰ কাপোৰ নাই পাপাও নাই ইফালে মাক ক'বলৈও বেয়া লাগে মায়ে দৰ্জিহে কয় মাকে ক'ব লাগিব কালি কৈছিলোঁ মায়ে আকৌ গালি পাৰিলে এতিয়া বৰদৈচিলাহঁতে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিব আৰু ডলিৱে হেনো কিবা নতুন কাপোৰ লৈছে মোক এতিয়া কাপোৰ মই কি পিন্ধি যাম বাৰু হে ভগৱান এই পূজাবোৰনো কেলে তোমালোকে পাতা ধনী মানুহৰ কাৰণে পূজা হয় আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ইমান দিগদাৰ হয় সেইদিনাখন স্কুললৈ নগ'লেও নহয় ইউনিফৰ্মবোৰ পিন্ধি যাবলৈ কোৱা হ'লেও চবে পিন্ধি যায় নহয় ইউনিফৰ্মযোৰ পিন্ধি গ'লে আকৌ হাঁহে যোৱাবাৰ পিন্ধি গৈছিলোঁ দাইল দলিয়াই দিলে মোৰ গালে কিনো পিন্ধিম জানো মালে বেয়াও লাগে মাক কম দেচোন অ' মা ঐ কাপোৰ কি পিন্ধিবি এইবাৰ সৰস্বতী পূজাত মা ভাগৰ পাতা কাপোৰ পিন্ধিম আকৌ মই যে মায়ে শাৰী এখন আনি দিছে গম পাৱ নে আৰু একদম তাৰ লগত একদম মেচিং কৰি পেলাই ফুলি আনি দিছে ছেট আনি দিছে কেনেকুৱা ভাল লাগিব বাৰু অঁ মোৰো এযোৰ আছে শাৰী এখনো আছে কিন্তু মই শাৰীখন নিপিন্ধো বুলি ভাবিছোঁ মনালিছা আহিছে আকৌ দেই যিটো কথা ঐ খেলোঁগেচোন ৰহোন খেলাটো পিছত হ'ব বা খেলিমগৈ প্ৰথমতে সেই সৰস্বতী পূজা পালেহি ন কি পিন্ধিবি তই এতিয়া মই সেই যিযোৰ কাপোৰ পিন্ধিম নহয় তহঁতি দেখিবি ন তহঁতৰ লগত নকওঁ ছাৰপ্ৰাইজ আৰু মায়ে আনি দিছে গম পাৱ আৰু মই যিযোৰ পিন্ধিম গম পাইছ তহঁতৰ মানুহে নেচাই মোক ঘূৰি ঘূৰি চাব মাৰে দৰ্জিহে কৰে বাপে নাই তোৰ তইনো কি পিন্ধিবি জনা আছে যোৱাবাৰ যিখন কাপোৰ পিন্ধি গলি নহয় দেখিবলৈ একদম সস্প লাগিছিলে তোক যোৱাবাৰ মই ইউনিফৰ্ম পিন্ধি গৈছিলোঁ তয়ে দাইল দলিয়াইছিলি বেছি কথা ক'বলৈ নাহিবি হ'ব ইউনিফৰ্ম যে সৰস্বতী পূজাৰ ইউনিফৰ্ম পিন্ধি নাযায় কোনজনী ছোৱালী গৈছিলে বাৰু তইহে পিন্ধি গৈছিলে অকল আমাৰ লগত যাব ন তই বা আগতে কৈ দিছোঁ আকৌ এইবাৰ ভাল পিন্ধিবি দেই এনেও নাযাওঁ দে মই যিযোৰ কাপোৰ পিন্ধি যাম দেখিবি ন চব মোৰ লগতে ঘূৰিবলৈ বিচাৰিব আৰু তহঁতি যে ইমান পেট খুলি তহঁতৰ ধনী হ'ল কি হ'ল তহঁতৰ পেটবোৰ বৰ বেয়া ষষ্ঠী পূজা নহয় জানো ফেশ্বন শ্ব'হে একদম মূৰৰ পৰা ভৰিলৈকে নতুন নতুন কাপোৰবোৰ পিন্ধা আমাৰ নিচিনা মানুহৰ কাৰণে বৰ দিগদাৰ হয় হ'লেও এইবাৰ চাবিচোন মই ভাল কাপোৰ পিন্ধিম তহঁতৰ লগত নাথাকোঁ তহঁতি বেয়া পেট দিলা ঐ শুনিলি নাই যদি কথাবিলাক ফেঁচা দোকানত নাক লৈ পেলাই কথাবিলাক শুনিলে তাই ইমান দম দম কথা অকণমান ধনী হোৱাতে ভালেই আছিলে আমাৰ লেখা ধনী হোৱাটো নাই কাপোৰ পিন্ধি ওলাবগৈ নহয় তই একদম গোটেই ল'ৰা সোপা আগত লাজ পাব লাগিব গম পালে লগৰ কেনেকৈ চিনাকি দিম বাৰু যোৱাবাৰ যেনেকৈ লাজ পালোঁ অঁ এইবাৰ আকৌ তাক লগৰ বুলি চিনাকি দিব নাই তেনেকুৱা কাপোৰ পিন্ধি গ'লে আকৌ লগত নাযাওঁ দেই ময়ো নাযাওঁ বলচোন তাৰ লগত খালোঁগৈ ব'ল ঐ কলি তই যিমানহে কলি মেকআপ কৰি গ'লে গোটেইটো নীলা হৈ যাওঁ পানীত পামটো নিচিনাহে লাগে মোৰ হাঁহিবলৈ আহিছ মই এনেই ভাল কাপোৰ পিন্ধি যাম যা আৰু বৰদৈচিলা তোৰ মুখৰ ভেকুলী পিঠিটো নিচিনা গোটেই সোপা গাত লোকক হাঁহিবলৈ আহিছ তহঁতক কোনেও নাচায় মই তহঁতকৈ বহুত ধুনীয়া খাওঁ নাই অ' তাই এনে ধুনীয়া তুমি দেখিবলৈ গোটেই গাঁৱৰ ল'ৰাই তোক এটাচোন নামাতে তোৰ এই ৰূপৰ কাৰণে ফেঁচাটো গোটেই নাকটো লৈ পেলাই ইমান ডাঙৰ কথা নুশুনাবি আকৌ মোক তাই অকল মুখখনহে হ'ল আই একো থাকো ব'ল তাইৰ লগত অকণ খেলোঁগৈ ভালো লাগে খেলি পেলাই ব'ল খেলো আকৌ কি খেলত খেল এনেকৈ ৰখি পিনি কুকলিকুক খেলোঁ না কুকলিকুক নেখেলো আৰু দাদা তেতিয়া নালাগে এনেকৈ ঘূৰা ঘূৰিকৈ খেলোৱা ঘূৰা ঘূৰি খেলিব পাৰিয়া দৰা কইনা খেলিছোঁ না তোৰ এতিয়া দৰা কাৰণে খেলিবলৈ বয়স নাই ৰিয়েল দৰা কাৰণে খেলিবিগৈ তহঁতৰ সেই এইবোৰ আদাজনা খেলিবলৈ বয়স নাই বুঢ়ী গম পাইছিলে বেলেগ বুঢ়ী আকৌ তই বহুত বুঢ়ী তই বহুত বুঢ়ী সেই দৰা কইনা খেল খেলা দৰা এটা ক'ত পাবি এতিয়া আমি দৰা হ'বলৈ নাই দেই অঁ ময়ো দৰা হ'বলৈ নাই দেই দৰাকে মাতিছোঁ দৰা হ'বলৈ তই এই কইনা হ'ব তেতিয়া লাগে কইনা তই হবি অ' পুতুকণ দাদা এইফালে আহাচোন ৰাম কি হ'ল আকৌ ইয়াৰ লগত অকণ দৰা কটা খেলচোন ইমান খেলিবলৈ চেষ্টা কৰি আছে মই নোৱাৰো খেলিব একো নহয় মই চুনিখনে তোক কইনা কৰি দিম ৰ খেলাচোন একো নহয় আহা হ'ব তই উলি দিবি দেই তই উলি দিবি ৰামৈ থোৱা কাটি এতিয়া বিয়া হৈ গ'ল নহয় এতিয়া বিয়া হৈ গ'ল আৰু দেই বিয়া হৈ গ'ল নহয় গম পাইছ এতিয়া সেই তই বিয়া নহ'লে ঘৰত থাকিলে যিমান আৰু দেই তই ঘৰত থাক যে তাৰপিছতে ঘৰত থকা সেই মানে ঘৰত থকা মানুহবিলাকক যে বোৱাৰীকে যে অত্যাচাৰ কৰি তুমি মোৰফালে হ'বা দেই এই বিহুটা মাৰিবা ধৰ তই বিয়া হ'ব নোৱাৰিলি কাপোৰ ইমান দুখ পোৱাকে মাৰিছ কেলে দৰা কন্যাই খেলিছিলি তই একদম নিজৰ নপদে সন্দেহ তই বিয়া পাছত অত্যাচাৰ কৰিবা অত্যাচাৰ কৰিব লাগে এইবোৰ মাৰপিট কৰা খেলা এইবোৰ ভাল লগা মই নেখেলো দা তাৰ লগত নেখেলো তহঁতৰ লগত যে ময়ো নাথাকো দেই মোৰতো গম কৰিব লাগে লাগে দা তহঁত লাগে ঘূৰোৱা তই ঘূৰা এই বনালি একদম সৰস্বতী পূজা দিনাখন ভাল শিক্ষাটো দিব লাগিব আকৌ কি মাই মাকে এনেকৈ কাপোৰ কাটি কাটে তাইকো মই সেনা যদি কাটিব ন মোৰ চাই ল'বি চুল চুল নহয় মই চাহ অকণ খাই ল'ম ব'ল অ' মা কি হ'ল
সৰস্বতী পূজালৈ পিন্ধি যাবলৈ মোৰ ড্ৰেছেই নাই। এই সিহঁতি ইমান হাঁহিছে গম পাৱ নে? চুনচুনীয়া বৰদৈচিলে মোক দুখীয়া দুখীয়া বুলি হাঁহিছে গম পাৱ, মোৰনো কাপোৰ নাই। ৰহ তই চিন্তা কৰিব নালাগে, মাজনী জীয়াই আছো নহয়, মইতো কিবা এটা এনেকে চিলাই দিম নহয়, তই চাবি গোটেই সৰস্বতী পূজাৰ মাজত তই একদম চবতকে জিলিকি থাকিব লাগিব। মই কৈছো মোক বোলো মায়ে যিযোৰ ড্ৰেছ চিলাই দিব নহয়, তহঁতক বোলো লৰাই নাচায়, আৰু তাহাঁতি মোক গম পাৱ নে হেৰি বুলি হাঁহে, চিলাই জীয়েক বুলি হাঁহে। থ লোকৰ হাতলৈ গুৰুত্ব নিদিবি, চিলাই কৰি পেলাই গোটেই তোক পঢ়োৱা শুনা পাই চব দায়িত্ব লৈ আছো। কোনজনী মাকে পাৰিছ, কোনজনী মাকে পাৰিছে, এতিয়া চা ভাইৰটো সেয়া, ভাইক সেইদিনা জোতা চোতা আনি পেলাই দিবলগীয়া হৈছে সৰস্বতী পূজাৰ কাৰণে। হ'ব এতিয়া তই চিন্তা কৰিব নালাগে, যা মই কাপোৰযোৰ চিলাই দিম, তই ভাত কিমান বনাবিচোন যা। বনাওঁগে, ধুনীয়াকে চিলাই দিবি দেই। ধুনীয়াকে চিলাই দিম, হ'ব চিন্তা কৰিব নালাগে দে। বাপেকটো নোহোৱা হাতৰ পৰা ইহঁত দুটা মুখকেইখন দেখিলে একদম শুকটোৱে খুন্দা মাৰি ধৰে। বাপেকটোলৈ প্ৰতিটো মুহূৰ্ততে মনত পৰে। বাপেকটো থাকোঁতে জীয়াই থাকোঁতে গোটেই গালৰ এইবোৰ কোমবিলাক ৰঙা ৰঙা হৈ আছিলে, এতিয়া ক'লা পৰি গৈছেগে। কিমান কাম কৰিম, ইটো কাম একদম শান্তি নাইকিয়া হ'ল আৰু মানুহজনী ভাগৰ। মাজে মাজে কিবা কিবি এটা আনি দিয়ে কাৰণেহে। মাজনী মা দাইলত আলু দুটা সৰহকে দিবি, পিটিকা কৰি খাব লাগিব। হ'ব, কাপোৰযোৰ চিলাই দিবি মোৰ খালি। মই চিলাই দিম, তই চিন্তা কৰিব নালাগে দে। মেচিন মাৰি আৰম্ভ কৰিলে নহয়, মাৰি ৰাতি গোটেই ৰাতিটো আজি মেচিনে মাৰি পেলাই তোৰ কাপোৰযোৰ চিলাই দিব দে। গোটেই সৰস্বতী পূজাত তই জিলিকি থাকিব লাগিব। বাপেৰ নকয় এতিয়া দে। যাওঁ দেই, তুমি ইমান ধুনীয়া ড্ৰেছটো চিলাই দিলে মোৰ ইমান ভাল লাগিছে। বাই বাই। মোৰ মায়ে ইমান কাৰকে ড্ৰেছযোৰ চিলাই দিছে। ল'ৰাবিলাকে ঘূৰি ঘূৰি চাব নাই বাৰু, ড্ৰেছযোৰ গাল লগোৱাৰ পিছত মোক কিবা একদম ফৰেনা লাগিছে। মায়ে কৈছে এইটো বাৰ্বি পুতলা ড্ৰেছৰ মাই গড, ইহঁতকেইজনে পাত্তাই নাপাব নহয় মোৰ লগত। দেৰি হ'ব যেতিয়া পাই এইজনী ওলালে জানো। ঐ চুনচুনি, কিনো ঠিক ঠাক কৰি আছা? ৰচোন শাৰীখন পিন্ধিব জানা নহয়, ভালকে গম পোৱা নাই বাৰু। ইমান বেয়া লাগিছে নিজকে পিন্ধি পেলাই শাৰীখন ভাল কৰি দিছোন অকণমান চা। ইয়াত এতিয়া ভাল কৰি থাকিলে সময় যাবগে, তাত ভাল কৰিমগে বৈ। আমাৰ সেই চিলাই কেঁচি জীয়েকজনীক চাবলৈহে ভাল লাগিব গম পাৱ? কি পিন্ধি আহিব বতাই নাজানো, সেইবোৰ কথা দৰকাৰ নহয়, তই এতিয়া যাওঁ বৈ। আহা বল। অথনিৰ পৰা হেৰিমতে কলেজে পামগে গৈ পেলাই। এইটো কি বস্তু? এইটো কেনেকে পাৰ হৈ যাম বাৰু? Oh my God, আহিলি। বেলেগ ভয় খাইছিলো দেই, বেলেগ ভয় খাইছিলো। কিবা ধুনীয়া ড্ৰেছ মায়ে চিলাই দিছে, গোটেইখনে চাইছে ঘূৰি ঘূৰি। আমাৰ লগত এনেকে যাব নোৱাৰো দেই। এইবোৰ বুটাৰ লগতে পঠিয়াই দিব লাগিব গম পাৱ নে বাৰু? তহঁতি মোৰ লগত মই কৈছিলো মোৰ মায়ে এনেকৈ ড্ৰেছ চিলাই দিব যে চবে ধুই দিছে, মোক লাজ কৰিবি। লাজেই কৰিছিলো, তহঁতি মই এইবিলাক ষ্টাইল পিন্ধা নাই, মই একদম দিছো ষ্টাইলিছ পিন্ধিছো। আমেৰিকান বাৰ্বি ডলৰ ড্ৰেছ এইটো। দেখিবলৈ গোটেইজনী একদম পাগলীজনী গতে লাগিছে। চাউৰি কোন পাগলী? তই পাগলী, এতিয়া তোক দেখি পেলাই আমি কেনেকে ভয় খালো ন? তহঁতি এইবিলাক বুজি পালে ফেশ্বন কি অল্ড মডেল। মাই গড, হ'ব কেঁচি কটা মাকে সেই কাপোৰবোৰ কাটে নহয়, কাটি অকণ থাকে, এইবোৰ চিলাই দিছে। মায়ে এইটোকে কৰিছে, ঘৰত কাটি কাটি চিলাই দিছে, কিন্তু তহঁতি পিন্ধিব নোৱাৰে। তোৰ আকৌ মাৰ অকাত নাই নহয়, এনেকুৱা ভাল এযোৰ দেই। মোৰ এযোৰ 1 লাখ গম পা নে? শাৰীখনৰ দাম 1 লাখ টকা। যিয়ে নহওক চাবি না, আজিতো গোটেই কেমেৰা ঘূৰিব, তাত মহে ওলাব, তহঁতি নোলাব। চাপৰি কাক চাপৰি ক'বলৈ ড্ৰেছটো দেখিবলৈ একদম গোটেইজনী ভুতনি গতে লাগিছে। পাগলী খাবলৈ নাই সেই ভাত, আকৌ তাই আকৌ সেই ইংলিছ কথা শুনিছে নে? কেনেকুৱা কথা? খাবলৈ ঘৰত একোৱে নাই, পিন্ধে গাত চাল বাকতি ব'লা। এইজনী তেনেকুৱাই হৈছে। এই লগত অকণমান নাথাকো, আগতে কৈ দিওঁ। কোন থাকিবা, মই থাকিম নে কিবা? হালে বুবুদা, কেনেকুৱা লাগিছে? মজা লাগিছে পাই। বলো নে মোক কলেজত থৈ আহোগে। গাড়ীত তেল নাই, তেল আনিবলৈ পঠিয়াইছে। মই আজিকালি বহি আছে কি? হয় নেকি? হ'ব দিয়ক, মই এনেকে যাওঁ। ধুনীয়া লাগিছে ন? বহুত ধুনীয়া লাগিছে। ফটোটো মাৰি ল'ব। নেলাগে, ফটো মাৰিব নালাগে দেই, মই বেয়া পাওঁ। ন' বেবি গ'ল, এইটোক লৈ গ'লে মোক মানে কি বুলি ক'ব পাৰি নাই, লৈ গ'ল। এনেকুৱা লুকাই দেখা নাই যে ভয় কৰি দেখুৱাইছো যা, গোটেই মানে ভিজি কৈছে মোক। 1 লাখ টকা কাপোৰ পিন্ধি আহিলেও কাম নহ'লচোন। সেইজনী সেই ফটা কাপোৰ টোপোলা সোপা আহিলে দেখিছোঁ, গোটেই ৰিপৰ্টাৰ ৰূপাই ধুই পেলাই গোটেই লোৱা সোপা তাইৰ লগতে পাগল হৈছে। সঁচাকে পাই, কি কৰিম বাৰু এতিয়া? ব'ল তাইৰ লগতে ভালেই হ'মগে, যি হ'লেও লাষ্ট চব কাটি কৰি পেলাই তাইৰ লগত ভাল হ'মগে। ব'ল তেতিয়াহে টিভিটো ল'বলৈ পাম, নহ'লে আমাৰ মাহঁতে ক'ব বোলে তহঁতি টিভি নোলাবি। নোলালি আই, গোটেই গাঁৱৰ মানুহবোৰে হাঁহিব। কোনো সেইজনী কেঁচি কটা যিকেইজনী টিভিত ওলাই, আমি কেলৈ ওলাব নোৱাৰিম? হাঁহিব, আমাৰ মাহঁতে নিজেই হাঁহিবা। মনালিছা
ঐ ঐ সুধি আহ ঐ, ৰচোন ঐ, আমাৰ লগত যাবি আমাৰ লগত যাবি হয়, তোক দেখি পেলাই তাতে- চবেই ফটো পাইছে আমাৰ কোনো ফটো নাই আমাৰ গম পানে তহঁতি কোন হয় মই আঁতৰি মই বেয়া পাইছো কেঁচিজেকৰ কথা শুনিলি ন এতিয়া হৈ লিটুল হাজবিলাক পিন্ধি আহিলে যে আমাৰ ঘৰ আগফালে পেলাই থোৱা সেইবিলাক পিন্ধাই এতিয়া উৎপাতটো দেখিছ নে এতিয়া কেঁচৰ গাল ভাঙিব লাগে কেঁচিজেক সেইজনী আজি বেলেগ লাভ পালে গম পানে সঁচাকে দেই এই কেঁচি কাটা জীয়েকে হেৰি কৰি দিলে দেই আমাক অঁ গোটেই নাম্বাৰ কাটিলে আমাৰ গম পানে ব'ল এতিয়া মই তাত স্কুলত ৰুটি ভাজি নোখোৱাকৈ গুচি আহিলোঁ সেইকাৰণে ঘৰতে মাক বনাবলৈ কৈছোঁ মায়ে বনাই দিব খাওঁগৈ ব'ল শুন আকৌ এই বাপা আমি সেই তেনেকুৱা ড্ৰেছকে পিন্ধি যাম মই সেইবোৰ নিপিন্ধো দেই মই এইবাৰ তাতকৈ চাবিচোন 2 কোটি 4 কোটি টকীয়া কাপোৰ এযোৰ অৰ্ডাৰ দি পেলাই যদি পিন্ধিব ন ময়ো চোন নহয় চাই দিবি আই সেইবোৰ আনিলেও যায় আকৌ তাৰিখে চাব তাই সেইবোৰ কাপোৰ পিন্ধি যাব গম এই আইঅ' পেট চেট উলিয়াই পেলাই এনেকৈ পিন্ধি গ'লে এনেও ডেকা ল'ব চাব হ'ব বৈ